নমস্কাৰ বন্ধু বান্ধৱীসকল আপুনি আৰু মই এই 2024ত 4-5টা মান কাম নকৰো বুলি থিৰাং কৰিব লাগিব কাৰণ কিয় এই 4-5টা মান কামে আমাক কি কৰে বহুত কিবা কিবি আমাৰ জীৱনটো চলাই লৈ যায় বেলেগ ধৰণৰ কৰি লৈ যায় প্ৰথম আমি ভাবিব লাগিব প্ৰথম আমি কি নকৰিম যে আমি প্ৰথমতে এটা হল আপোনালোক কওকচোন আজিকালি কি হৈছে আপুনি জাস্ট কবাত যাবা নোৱাৰে বা কবাত আপুনি লগ পাব নোৱাৰে এনেকুৱা মানুহ নিশ্চয় আপুনি লগ পাই জীৱনটোত যে এখন ক্ৰেডিট কাৰ্ড এখন ল'ব নেকি এনেকুৱা ধৰণৰ বহুত মানুহ লগ পায় আপোনাক বিশেষকৈ আমাৰ মিডল ক্লাছ খিনিক বহুত মানে কি কৰে এনেকুৱাকৈ অফাৰ আহে মই ভাবিছো কি যে আমাৰ যেটো বহুত মানে সমস্যা হয় জীৱনটোত ক্ৰেডিট কাৰ্ড ইমান সহজ নহয় সো গতিকে ক্ৰেডিট কাৰ্ড লোৱা মানে আপুনি বিপদত পৰিব এনেকুৱা লাগে মোৰ তাৰমানে এই 2024ত আমি ভাবিছো কি যে ক্ৰেডিট কাৰ্ড হওক বা ইএমআইত আমি কোনো ধৰণৰ বস্তু ল'ব নালাগে ইএমআইত ল'লে কি হবে জানেনে আপোনালোকে বহুত সমস্যা হ'ব ইএমআই ইমান সহজ নহয় মাহে ইমান প্ৰথমতে কিন্তু ভাবা যায় যে কি যে 2000 কৰিহে দিম মাহে গতিকে পাৰা যাব মানে এক মাহতে 2000 গতিকে যেতিয়া 3-4 বছৰ দিব লাগিব তেতিয়া সমস্যাটো বহুত আহি যায় সমস্যা মানে আমাৰ মানুহ কিন্তু বহুত সমস্যা হৈ যায় গতিকে আপোনালোকে ভাবি লওক যে যেতিয়া কোনোবাই আপোনাক কিবা এটা অফাৰ কৰিছে ইমান সহজ যে তাৰ কিবা মানে আপোনাৰ পৰা কিবা তাৰ পৰা নাপাবহি হেতু নহয় কিবা এটা নিশ্চয় আপোনাৰ পৰা পাব মানে এই কাৰণে আপোনাক অত্যাধিক বেছিকৈ কি কৰিছে বচোন অফাৰ কৰিছে গতিকে আমি এই বছৰটো ভাবি ল'ব লাগিব এনেকুৱা ধৰণৰ ইএমআই থকা বা এনেকুৱা হে কৰিব আমি নালগে বিশেষকৈ ডেকালৰখিনি আমাৰ ডেকালৰখিনি কি হয় অলপ ধৰ ইনকাম কৰাৰ পিছতে কি কৰে এই ইএমআই ধৰ গাড়ী ল'লে প্ৰথমতে ভাবিলে ইএমআইটো মাৰিব পাৰিম কিন্তু পিছলৈ কি হয় বহুত সমস্যাৰ সন্মুখীন হয় ইফালে যাব লগা হয় আৰু ফ্ৰেণ্ডক ক'ব লগা হয় 5000 টাকা ধাৰে দি 2000 টাকা ধাৰে দি সমস্যা বহুত বেছিকৈ হয় গতিকে বহুত আমাৰ জানে আমাৰ মানে বিশেষকৈ আমাৰ আইফোনৰ ক্ষেত্ৰতো বহুত আমি মানে কি কৰো যে বহুত মানে আইফোন কিনিব লাগে কিন্তু আপোনালোকে জানেনে 80% ভাৰতত 80% আইফোন কিনা হৈছে ইএমআই আপুনি ভাবি চাওকচোন কেনেকুৱা পৰ্যায়লৈ গৈছে তাৰ পিছত আমি ভাবিব লাগিব যে এই বছৰত আমি কি কৰিম কৈছোন ইনস্যুৰেন্স লাইফ ইনস্যুৰেন্স নহয় মই কোৱা নাই মই কৈছো যে হেলথ ইনস্যুৰেন্স কাৰণ হেলথটো বহুত দৰকাৰ আমি নিশ্চয় আমি নিজক কিবা কিবি ভুল কৰো আমি ধৰকচোন ৰাতিলৈকে আমি কি কৰো মোবাইলত টিপি থাকো মোবাইলৰ চকু বেয়া হয় আমাৰ এনেকুৱাকৈ ৰাতিলৈকে থাকিলে হয়নে সো আমি হেলথটো বহুত ইম্পৰ্টেন্ট আপুনি চাওকচোন আমাৰ কিন্তু যিখন দুচকীয়া বাহন আছে বা চাৰিচকীয়া বাহন আছে সকলোৰে আছে আজিকালি দুচকীয়া বাহনটো আছে ইনস্যুৰেন্স কিন্তু বাহনৰ চবৰে আছে কিন্তু গাড়ীত বহি থকা মানুহজনৰ ইনস্যুৰেন্স নাই গতিকে হেলথ ইনস্যুৰেন্স বহুত দৰকাৰ আজি সব আপুনি যিমান ইনকাম কৰে যিমানখিনি পইচা ইনকাম কৰে সেইখিনি পইচা গুটেইখিনি পইচা যদি আপোনাৰ কি হয় এই বেমাৰত গুছি যায় এই 2024ত গতিকে এইটো লইতো বহুত ব্যবহাচিত পইচাখিনি যদি গুছি যায় গতিকে আপুনি যেনেকৈ কি নকটা হেলথ ইনস্যুৰেন্স খুলি লতো ভাল মই ভাবু আৰু এইটো কাৰণ বহুত দৰকাৰ যদিও কিবা কিবি আছে তথাপি দৰকাৰ আৰু কাৰণ আজিকালি তো জমে পায় আমাৰ স্বাস্থ্য কিমান বেয়া হলে অৱনতি হৈছে আমি ফাস্ট ফুড খাই আমি ফেলাই পাং আমি ভাল লাগে আমাৰ টেষ্ট লাগে জিবাৰ সোৱাদটো পালে আমি কি কৰো খাবলৈ বিচাৰো তাৰ বিনিময়ত আমাৰ স্বাস্থ্যটো বেয়া হয় গতিকে এটা থিৰাং কৰি ল'ব লাগিব আমি ভাল খাদ্য পাতি গ্ৰহণ কৰিম লগতে আমি এটা হেলথ ইনস্যুৰেন্স খুলি লম যাৰ কাৰণে আমাৰ লাভ হ'ব 3 নম্বৰ কথা হৈছে কি যে আমাৰ এনেকুৱা কৰাটো বন্ধ কৰিব লাগে যে আমাৰ বহুতে কি কৰে আমাৰ বহুতে ধৰক আমাৰ ফ্ৰেন্ড বিলাকক কয় যে কি এই বহুত মানে কি পইচা খৰচ নকৰে বহুত চিপিৰা হয় মানে চিপিৰা বুলি কয় যেটা আমাৰ চিপিৰা হয় গতিকে এনেকুৱা কাৰণতে তোমাৰ কি হয় বা আমাৰ কি হয় এটা ভাবা মই নহয় মই অলপ খৰচ কৰিব লাগিব তাৰ বিনিময়ত কি হয় আমি যদি মধ্যে খৰচ কৰি যাম কোনোবাই কি কৈছে এটো মাথা মাৰি থাকি লাভ নাই এতিয়া যে আপুনি কিন্তু অলপ হলো কি কৰিব সেভিং কৰিব আৰু সেভিং কৰিলেই নহব আৰু এই সেভিং খিনি যিমান পাৰে যতে কি নক ইনভেস্ট কৰক ইনভেস্ট মই কৈছো ইনভেস্ট বিভিন্ন ক্ষেত্ৰত কৰিব পাৰে আজিকালি এসআইপি আছে মিউচুৱেল ফান্ড এসআইপি ইনভেস্ট কৰিব পাৰে আপুনি জাস্ট ভাবি যদি কি মই নিজে নকৰ মই বেংকত থৈ দিব আপুনি কৰিব পাৰে হয়তো কিবা এটা অলপ হে হ'ব কিন্তু আপোনাৰ লাভ হ'ব বহুত পিছলৈকে সো এইবিলাক কথা আপুনি 2024ত কৰিব পাৰে আৰু কি কৰিব পাৰে আৰু কিবা কিবি কেন যেনে ধৰকচোন 2024ত আমাৰ কি হয় মই অলপতে কলোৱে যে স্বাস্থ্যৰ প্ৰতি বহুত মানে ধৰ মই কৰাৰ পিছত বা মোৰ ভিডিও বা বেলেগৰ ভিডিও চাই আপুনি মোটিভেট হ'লে হয় কিন্তু 2024ত স্বাস্থ্যটো ভালে ৰাখিব আপুনি জিমত জয়েন কৰিলে কিন্তু জিমত যাৰ পিছত বহুত লৰা বা ছোৱালী কি হয় কেটা মানে জছত যায় লাষ্টত কি হৈ যায় অলপ লাইলে আৰু এক মাহ দুই মাহ মান যাৰ পিছত সব শেষ
গতিকে এইটো নকৰিব আপুনি যি সিদ্ধান্ত কৰে যি কৰে যদি আপুনি জিমত যোৱাৰ ভাবিছে জিমত যাওক কিন্তু ৰেগুলাৰ মেইনটেইন কৰিব লাগিব ৰেগুলাৰিটি খুব দৰকাৰ এতিয়া ধৈৰ্যটো লাগিবই আৰু বিশেষকৈ ছাত্ৰ ছাত্ৰীৰ ক্ষেত্ৰত 2024ত কি কৰিবা বহুত ছাত্ৰ ছাত্ৰী কি কৰে 2000 ভাবে কি প্ৰথমতে আৰম্ভণিতে মানে ক্লাছৰ যেতিয়া আৰম্ভণি হ'ব তেতিয়া আমি বহুত মানে জোৰ দিয়ে পঢ়াত ভালো হয় কিন্তু কেইমাহমান যাৰ পিছত সেই কি হৈ যায় সেই যে জোচটো নোহোৱা হৈ যায় জোচটো হোচ হৈ যায় তাৰমানে শেষ হৈ যায় শেষ মানে একদম একেবাৰে হৈ যায় আৰু পৰীক্ষাৰ আগমুহূৰ্তত অলপ আহে কিন্তু সেইটো কৰিলে কি হৈ যায় আমাৰ যিটো মানে ডেভেলপ হ'ব লাগে আছিল এইটো নহয় গতিকে এইবাৰ ছাত্ৰ ছাত্ৰীৰ কাৰণে এবাৰ মই এটা কৈছোঁ যে তোমালোকে কি কৰা যাৰ পৰীক্ষাও আহি আছে তোমালোকে যিখিনি অধ্যয়ন কৰা যিখিনি কৰা লিখি ভালদৰে কৰা যিখিনি জানা ভালকৈ জানা সেইটো বেছিকৈ গুৰুত্ব দিয়া আৰু বহুতৰে আজিকালি কি জানেনে বানান বহুত ভুল হয় যে বানানটোৰ ওপৰত অলপ গুৰুত্ব দিব লাগে বানানবিলাক গুৰুত্ব নিদিয়ে বানান শুদ্ধ হ'লে বস্তুখিনি ঠিক কেনেকৈ থাকব সেইখিনি কথা ছাত্ৰ ছাত্ৰীৰ কাৰণেও কৰিব 2024ত কৰিলে বেছি ভাল হ'ব আৰু 2024ত আৰু ভাবিছোঁ আৰু আছে কিবা কিবি গতিকে আপোনালোকে নিজৰ মতে নিজে সিদ্ধান্ত কৰি এইবিলাক কৰি থাকিব আৰু মই ভাবোঁ কি আপোনালোকে ভিডিঅ'টোৰ পৰা উপকৃত হ'ব আৰু যদি ভিডিঅ'টো ভাল পাইছে তেতিয়াহ'লে প্লিজ ছাবস্ক্ৰাইব কৰি দিব আৰু এইটো মোৰ কাৰণে ভাল হ'ব বহুত ভাল পাম আপোনালোকৰ সহযোগিতা বহুত দৰকাৰ মোৰ চেনেলটো আগবাঢ়ি যোৱাৰ কাৰণে ধন্যবাদ